জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ পাৰ্চেণ্টেজ মানে শতাংশ পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ কাৰণে অলপ হ'লেও সুবিধা হ'ব আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে কেনেকৈ কৰিব আজি তাৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আলোচনা কৰিম পাৰ্চেণ্টেজ মানে শতাংশ কেনেকৈ উলিয়াব লাগে খুব কম সময়ৰ ভিতৰতে। আজি তাকে আলোচনা কৰিম আৰু আপুনি যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাব, কাৰণ আজি মই পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ আৰু আগতে মই পাৰ্ট 1 ভিডিঅ' দিয়া আছে। যদি চোৱা নাই আপুনি চাবগৈ। যদি পাৰ্ট 1 ভিডিঅ'টো নাচায়, যদি ডাইৰেক্ট পাৰ্ট 2 ভিডিঅ' চায় তেনেহ'লে আপুনি হয়তো বুজি নাপাব ভালকৈ, কাৰণ পাৰ্ট 1 ভিডিঅ'ত খুব সহজ পদ্ধতি কেইটামান শিকাই থোৱা আছে কেনেকৈ কম সময়ৰ ভিতৰত উলিয়াব আৰু খুব ইজি হয় আৰু আগতে আহি যোৱা এক্সামত আহি যোৱা প্ৰশ্নও আছে দিয়া তাত। গতিকে আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো চাইহে পাৰ্ট 2 ভিডিঅ'টো চাব। যদি আপুনি পাৰ্ট 2 ভিডিঅ'টো প্ৰথমতে চাব বিচাৰে তেতিয়াহ'লে হয়তো ভালকৈ বুজি নাপাবও পাৰে, সেইকাৰণে পাৰ্ট 1 ভিডিঅ'টো প্ৰথমতে চাই ল'ব। তেনেহ'লে ব'লক আজি আলোচনা কৰিম পাৰ্চেণ্টেজ কেনেকৈ উলিয়াব লাগে, কাৰণ আগৰ ভিডিঅ'টো যিহেতু দিয়াই আছে যে পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই। আৰু আজি প্ৰথমতে এটা সৰু প্ৰশ্ন আনিছোঁ, যিহেতু আছাম পুলিচ ABUBৰ কাৰণে সাধাৰণতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু SIৰ কাৰণে অকণমান ইয়াতকৈ অলপ জটিলকৈ আহিব, কিন্তু আপুনি যেতিয়া ভালকৈ বুজি পাব তেতিয়া যেনেকুৱাই নাহক আপুনি কৰিব পাৰিব, যিহেতু বহুত টান নহয়। আৰু পাৰ্চেণ্টেজ উলিয়াবলৈ এটা খুব ধুনীয়া হয় পাৰ্চেণ্টেজৰ প্ৰশ্ন কৰিবলৈ। ইয়াত দিছে যে 50ৰ 23% কিমান, মানে 50ৰ 23% কিমান হ'ব সেইটো সুধিছে। গতিকে আমি এইটো কেনেকৈ উলিয়াম, যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন মই আগৰ ভিডিঅ'টো দিয়াই আছে, তথাপিও মই প্ৰথমতে যিহেতু ডাইৰেক্ট টানটো কৰিবলৈ আপোনালোকে হয়তো বুজি নাপাব পাৰে, সেইকাৰণে অলপ এটা ইজি লৈ আহিছোঁ। তাৰপিছত আমি টান কৰিবলৈ চাম। প্ৰথম প্ৰশ্নটোত আছে যে 50ৰ 23% কিমান হ'ব এইটো সুধিছে, আৰু এইটো প্ৰশ্ন এনচাৰ উলিয়াবলৈ হ'লে আপোনাৰ 1 মিনিট সময় নালাগে। আপুনি কৈছোঁ মই 10 ছেকেণ্ডত আপুনি ইয়াৰ এনচাৰটো উলিয়াব পাৰিব যদি আপুনি ভালকৈ শিকি থয়। গতিকে আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াও পৰীক্ষাত এৰি থৈ অহা কথাই নাহে। যদি আপুনি এৰি থৈ আহে তেনেহ'লে আপুনি একো পঢ়ি চোৱাই নহ'ব বুলি মই ভাবোঁ, কাৰণ ইমান সহজ এটা প্ৰশ্ন যদি এৰি থৈ আহে তেতিয়াহ'লে আপুনি কেতিয়াও নাভাবিব যে মোৰ এক্সাম ভাল হ'ব বুলি। আৰু এইটো কেনেকৈ কৰিম, প্ৰথমতে আমি কি কৰিম, 23%, 50ৰ 23% কিমান সুধিছে, গতিকে আমি পাৰ্চেণ্টেজটো প্ৰথমতে লিখি লওঁ। 23 কিমান দিছে, 100, পাৰ্চেণ্টেজ মানে 100, সেইটো জানেই শতাংশটো কিমান দিছে 50, গতিকে 50তে লিখি ল'লোঁ। যদি আপুনি এইখিনি পাতি ল'ব পাৰে তেতিয়াহ'লে আপুনি গম পালে যে আপোনাৰ এনচাৰ অলৰেডি ওলালে, বা আপুনি এনচাৰটো কৰিবলৈ শুদ্ধ এনচাৰটো উলিয়াবলৈ গৈ আছে। এতিয়া আমি কি কৰিম, প্ৰথমতে কটাকটি কৰি ল'ম, তাৰপিছত চাম যে ইয়াত কাটিব পৰা কিবা ব্যৱস্থা আছে নেকি, বা কটাকটি যাব নেকি। যাব, 5 একবাৰ গ'ল, 5 দুগুণ 10, গতিকে ইয়াত কিমান থাকিলে 23/2 থাকিলে। এইটো একেটা লাইনতে হয়, কিন্তু মই আপোনালোকে যাতে মোৰ ভিডিঅ'টো দেখি একেবাৰতে বুজি পায় সেইকাৰণে মই এনেকৈ লিখি দিছোঁ, যাতে আপুনি সহজতে বুজি পায়। এতিয়া আমি এইটো কি কৰিম, হৰণ কৰি চাব লাগিব। 23 কিমানে 2 যাব, 2 এগুণ 2, 3 নামি আহিলোঁ, 1 2, ইয়াত আমি এতিয়া দশমিক দিব লাগিব। দশমিক দিলে কিমান যাব, 5, 0 আহিব, 5 যাব। গতিকে আমি কিমান পালোঁ, ইয়াৰ উত্তৰ 11.5। এইটো হ'ল আমাৰ এনচাৰ। দেখিলে আপোনাৰ 1 মিনিট সময় নালাগে। কেনেকৈ কৰিলোঁ, একদমেই সহজ। 50ৰ 23% কিমান সুধিছে, তাৰ এনচাৰ হ'ব 11.5। 1 মিনিট সময় নালাগে, আপুনি 10 ছেকেণ্ডত ইয়াৰ এনচাৰটো উলিয়াব পাৰিব। আৰু এইখিনিত এটা কথা কওঁ যে আপোনালোকে যিহেতু বহুতে কৈছে যে এনেকুৱা ইমান ইজি প্ৰশ্ন আহিব জানো, এইটো কথা মোক সুধিছে কমেণ্টত, সেইকাৰণে মই কৈ দিছোঁ যে যেতিয়া আপুনি আছাম পুলিচ ABUB এক্সাম দিবলৈ যাব তেতিয়া আপুনি দেখিব যে পাৰ্চেণ্টেজৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ইয়াতকৈ বহুত টান নাহে, একদমেই ইজি আহে।
আপুনি যদি অকণমান ভালকৈ প্ৰশ্নটো পঢ়ে গুৰুত্ব দি তেতিয়াহ'লে আপুনি দেখিব যে এনেকুৱা প্ৰশ্ন আহিব, ইয়াত বহুত টান টান নাহে। আৰু মই প্ৰথম পাৰ্ট 1 যিটো ভিডিঅ' দিয়া আছে তাত আপুনি চাবচোন একেবাৰে সহজ পদ্ধতি শিকাই থোৱা আছে আৰু আগৰ পেপাৰখনো দিয়া আছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তেতিয়া আপুনি নিশ্চয় বুজিব। এতিয়া আৰু এটা প্ৰশ্ন কৰি চাওঁ, এইবাৰ অলপ ইজি দিছোঁ, তাৰপিছত আমি অলপ টানলৈ গৈ থাকিম। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ, ইয়াত আছে যে 600ৰ 12% কিমান? এইটো আমাক সুধিছে, গতিকে এইটো সেই একেই আগৰটোৰ সৈতে একেই হয়, একেবাৰে ইজি। উলিয়াওঁতে আপোনাৰ 10 ছেকেণ্ড সময় নালাগে। আমি এতিয়া এইটো কেনেকৈ কৰিম, যিহেতু সদায় আপুনি এইটো চাব যে পাৰ্চেণ্টটো কিমান দিছে, পাৰ্চেণ্টেজ কিমান দিছে, গতিকে কিমান আছে 12 তলত 100 আহিবই আৰু পূৰণটো পাতি কিমান আছে 600টো ইয়াত পাতি ল'লোঁ। ইয়াতকৈ শ্বৰ্ট ট্ৰিক্স আছে, কিন্তু ইমান শ্বৰ্টো কৰিব নালাগে, কাৰণ ইমানখিনি যদি আপুনি কটাকটি পূৰণ হৰণ কৰিব লগা হয় বহুত টাইম নালাগে, কাৰণ ABOBত এনেকুৱা ধৰণৰ প্ৰশ্নই বেছিকৈ আহিব যিহেতু। আৰু কাৰণ আপোনাক মই এইখিনিতে আকৌ এবাৰ কওঁ যে আপুনি পাৰ্ট 1 ভিডিঅ'টো চাব, কাৰণ পাৰ্ট 1 ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। কি কৰিম এতিয়া আমি কটাকটি কৰিব লাগে, এইটোতে কাট খালে এইটো কাট খালে, এতিয়া নাই অলৰেডি হৈয়ে গ'ল, এনচাৰ ওলালেই। 12 × 6 থাকিলে, ওপৰত থাকিলে, ইয়াতো যিহেতু ওপৰতে আছে এইটো ইয়াতে ওপৰত থাকিলে, গতিকে এইটোতে আমি পূৰণ কৰিলে কিমান পাম 6 × 72, 72 পালোঁ। এইটো হৈছে আমাৰ ৰাইট এনচাৰ, ইয়াৰ অপশ্যনত আছে 2টো হৈছে আমাৰ ৰাইট এনচাৰ। দেখিলে কিমান সহজ। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপুনি কেতিয়াও ইটো আহিব লাগে যাতে নহয়। এইবাৰ অলপ বেলেগ ধৰণৰ কৰি চাম। আৰু এটা প্ৰশ্ন কৰি চাম, ইয়াত কৈছে যে তলৰ কোনটো সংখ্যা 180তকৈ 5% কম? এইটো কি কৈছে যে 180তকৈ 5% কম সুধিছে, গতিকে আমি যদি কম থাকে আমি তেতিয়া কেনেকৈ কৰিম আৰু বেছি থাকিলে কেনেকৈ কৰিম এইটো শিকি ল'ম। আৰু 180তকৈ যিহেতু আমাক ইয়াত কমটো সুধিছে, গতিকে কমটো থাকিলে কি কৰিম যে 5%, প্ৰথমতে আমি পাৰ্চেণ্টটো সদায় লিখি ল'ব লাগে, তেতিয়া অলপ সুবিধা হয়। তাৰপিছত কিমান দিছে যে 180তকৈ কম সুধিছে, কমেই দিয়ক বা বেছিয়ে দিয়ক, আপুনি প্ৰথমতে সদায় এনেকৈ পাতি ল'ব লাগিব। পাতি কি কৰিব, কটাকটি কৰি চাম যে সৰু কৰিব পাৰিম নেকি। তাৰপিছত আমি কৰি চালোঁ, ইয়াত কিমান যাব 2 যাব, 5 × 2 = 10, 2 × 9 = 18, গতিকে এইটো কাট খাই গ'ল আৰু এইটো এটা কাট খালে, গতিকে থাকিলে কিমান থাকিলে 9 থাকিলে। এতিয়া আমাক প্ৰশ্নটোত কি সুধিছে, আমি যিহেতু 9 পালোঁ, কিন্তু এইটো আমাৰ এনচাৰটো নহয়। ইয়াৰ এনচাৰটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰশ্নটো পঢ়ি চাব লাগিব যে কোনটো সংখ্যা 180তকৈ 5% কম। আমি এতিয়া এই 5% কম যে কম কিমান কম সেইটোহে উলিয়াইছোঁ। আমি কিমান পালোঁ 9 কম পালোঁ, গতিকে প্ৰশ্নটো যিহেতু 180তকৈ 5% কম আছিলে, তেতিয়া আমি কি কৰিব লাগিব, এই 180ৰ পৰা 9টো মাইনাছ কৰি দিব লাগিব, আৰু 180ৰ পৰা 9টো মাইনাছ কৰি যি পাম সেইটোৱে হ'ব আমাৰ এনচাৰ। গতিকে আমি কিমান পাম 171, গতিকে 171 হৈছে আমাৰ ৰাইট এনচাৰ। কাৰণ যিহেতু আমাৰ ইয়াত কম সুধিছে, যদি বেছি থাকে তেতিয়া আমি ইয়াত প্লাছ কৰিব লগা হ'লহেঁতেন, যিহেতু এতিয়া আমাক কম সুধিছে, গতিকে আমি ইয়াত এতিয়া কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। আৰু এইটো চাই লওক, আৰু এটা কৰি চাওঁ, তেতিয়া আপোনালোকে অলপ ভালকৈ বুজি পাব। এটা মই আগৰ পাৰ্ট 1 ভিডিঅ'টো এটা কৰি দেখুৱাইছিলোঁ, সেইকাৰণে অলপ ধৰিব নোৱাৰিব পাৰে কাৰণে মই আকৌ এইটো কৰি দেখুৱাইছোঁ। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ, আৰু এইটো কেনেকৈ কৰি এতিয়া মই দেখুৱাম, তেতিয়া আপোনালোকে হয়তো ভালকৈ বুজি পাব। যিহেতু এটাকৈ যেতিয়া কৰি দেখুৱাম তেতিয়া হয়তো ভালকৈ বুজি নাপাবও পাৰে, আৰু আপোনালোকে কয় যে ভিডিঅ'বিলাক অলপ দীঘলীয়া কৰিব, কুৱেশ্যনবিলাক অলপ সৰহকৈ দিব, সেইকাৰণে মই আৰু এটা প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰ আগৰটোৰ সৈতে একে ধৰণৰে হয়। ইয়াত কৈছে যে কোনটো সংখ্যা 150তকৈ 6% কম, গতিকে এইটো আমি কেনেকৈ কৰিম, 6% কম বুলি দিছে, 150টো আগত লিখি ল'লে একো প্ৰব্লেম নহয়, 150টো লিখি ল'লোঁ। তাৰপিছত কিমান দিছে যে 6% কম, কমেই দিয়ক বা বেছিয়েই দিয়ক, প্ৰথমতে আমি সদায় এনেকৈ লিখি ল'ব লাগে। এইটো আমি লিখাৰ পিছত ইয়াৰ এনচাৰটো ওলালে বুলি আমি ধৰি ল'ব পাৰোঁ। কি কৰিম, ইয়াত আমি কাটাকটি কৰি চাম,
কটাকটি ইয়াত 0 0 কাট গ'ল আৰু ইয়াত থাকিলে কিমান 15 আৰু এইটো ইয়াতকৈ আমি সৰু কৰিব পাৰিম যিহেতু আমি সৰু কৰি ল'ম যে 5 বাৰ যাব 5 2 গুণ 10 5 3 গুণ 15 এটো কটাকটি হৈ গ'ল ওপৰত থাকিলে কিমান ওপৰত থাকিলে যে 3 into 6 divided by 2 এটা আমি পূৰণ কৰিলে কিমান পাম 6 3 গুণ কিমান 18 তলত থাকিলে 2 এটো এনেকৈ এইটো কাৰণে পাতিছো যে আপোনালোকে যাতে বুজি পাবৰ কাৰণে পাতিছো একদমই সহজ একেটা লাইনতে কৰিব পৰা বস্তুটো মই অলপ দীঘলীয়া কৰি দিছো প্ৰসেসটো কাৰণ আপোনালোকে বুজি পাবৰ কাৰণে যেতিয়া আপুনি প্ৰেক্টিস কৰি যেতিয়া বুজি পোৱা হ'ব তেতিয়া আপুনি এইখিনি পাতি থাকিব নালাগে ইয়াতে আপুনি এনসাৰটো উলিয়াব পাৰিব কিন্তু মই যেহেতু বুজি পাবৰ কাৰণে অলপ দীঘলীয়া কৰি দিছো এইখিনি আপুনি পিছত নেপাতিলেও হ'ব এটো হৈ গ'ল এতিয়া আমি ইয়াত বাৰ যাব নেকি চাম যে 2 এ বাৰ যাব 2 9 গুণ 18 গতিকে 9 থাকিলে আমি কিমান পালো 9 পালো এতিয়া আমাক প্ৰশ্নটো দিছে যে কোনটো সংখ্যা 150 তকৈ 6% কম গতিকে আমি পাৰ্সেন্টেজ প্ৰথমতে উলিয়াই ললো কিমান পালো 9 পালো আৰু এতিয়া আমাক দিছে যে 6% কৈ কম গতিকে কি কৰিব লাগিব এই যেটো ইয়াত যে আছে 150 তকৈ যেটো কম হদিছে গতিকে আমি 150 পৰা ইয়াত যে পালো আমি 9 টো এটো আমি মাইনাস কৰিব লাগিব আৰু মাইনাস কৰি যেটো সংখ্যা পাম হেতু হ'ব আমাৰ এনসাৰ গতিকে আমি এটো মাইনাস কৰি চাও 150 minus 9 ইকুয়াল কিমান পাম 141 এটো হৈছে আমাৰ ৰাইট এনসাৰ দেখা পালে যে কিমান সহজ কিন্তু এটো মই বুজি পাবৰ কাৰণে যেটো প্ৰসেসটো দীঘলীয়া কৰি পেলালো এইখিনিতে এনসাৰটো উলিয়াব পাৰিব কিন্তু মই বুজি পাবৰ কাৰণে এনেকুৱাকৈ দীঘলীয়া কৰি দিলো আৰু এটো চাই লওক প্ৰশ্নটো আৰু এয়া হৈছে উত্তৰটো মুখতে উলিয়াব পৰা প্ৰশ্ন হয় মই এনে অলপ দীঘলীয়াকৈ বুজি পাবৰ কাৰণে লিখি দিছো আৰু এটা প্ৰশ্ন লৈ আহিছো আগৰটো এটা একেই হয় অলপ আৰু প্ৰশ্নটো প্ৰথমতে কৰি চাও যে তলৰ কোনটো সংখ্যা 220 তকৈ 5% বেছি আগৰটো যেহেতু আমাক কম হদিছিলে এতিয়া আমাক কি হদিছে কোনটো বেছি হদিছে বেছি হদক বা কমে হদক সদায় কৰি যোৱা ফৰ্মুলাটো একেই ধৰণে হ'ব গতিকে আমি কি কৰিম প্ৰথমতে 222 পাতি লম তাৰ পিছত কিমান দিছে পাৰ্সেন্ট 5% দিছে 100 ত 5% দিছে গতিকে এটো প্ৰথমতে কাটি ললো কাটিলে কি কৰিম ইয়াত আমাৰ কটাকটি যাব নেকি গতিকে যাব 2 এ যাব 2 5 গুণ 10 আৰু 2 22 এতিয়া যেহেতু এটো এনেকৈ থকা দেখি আমি অলপ লিখি লম যে ওপৰত আছে 11 5 তলত আছে 5 গতিকে কিমান পালো 5 এবং 55 পালো তলত পালো 5 পালো এতিয়া আমি এটো কটাকটি যাব নেকি চাম যে 5 গুণ 5 5 গুণ 5 11 গ'ল ইয়াৰ আমি এনসাৰ কিমান পালো 11 পালো এটো হৈছে আমাৰ এনসাৰ কিন্তু এতিয়া আমাৰ প্ৰশ্নটো কি দিছে এটো চাম তলৰ কোনটো সংখ্যা 220 তকৈ 5% বেছি গতিকে আমাক বেছিও দিছে আগৰটো যেহেতু আমাক কম হদিছিলে আমি তেতিয়া কি কৰিলো তাত মাইনাস কৰিলো এতিয়া যেহেতু আমাক বেছিও দিছে গতিকে আমি কি কৰিম 220 পৰা 11 টো প্লাস কৰি দিম আৰু প্লাস কৰি আমি যেটো পাম হেতু হৈছে আমাৰ ৰাইট এনসাৰ আৰু ইয়াত আমি প্লাস কৰিলে কিমান পাম গতিকে এটো হৈছে আমাৰ ৰাইট এনসাৰ দেখিছে যে তলৰ কোনটো সংখ্যা 220 তকৈ 5% বেছি যদি বেছি হয় এটো কৰা পদ্ধতিটো পাৰ্সেন্টেজৰ সদায় একেই হ'ব আৰু যেতিয়া আপুনি কৰি এনসাৰটো উলাব এটো আপোনাৰ এনসাৰ নহয় কাৰণ যেটো আমাক প্ৰশ্নটোত কিবা এটা সুধি থৈছে যে কম বেছি এইবিলাক কথা সুধি থোৱা আছে গতিকে আমাক সুধিছে যে ইয়াত বেছি হলে সদায় প্লাস আৰু যদি কম হলে তেতিয়া সদায় মাইনাস আৰু মাইনাস বা প্লাস কৰি যেটো আপুনি এনসাৰ পাব হেতু হৈছে আপোনাৰ ৰাইট এনসাৰ দেখিলা প্ৰশ্নটো এটো আৰু এটোত আপোনালোকে যদি কোনোবাই লিখিব বিচাৰে তেনেহলে লিখি লওক আৰু উত্তৰটো হৈছে এয়া এইবিলাক মই এই মাজৰখিনি নিলিখিলেও হয় কিন্তু বুজি পাবৰ কাৰণে অকমান দীঘলীয়া কৰি দিছো
আৰু এটা প্ৰশ্ন লৈ আহিছোঁ সেই একে ধৰণৰ হয় আৰু ইয়াত সুধিছে যে তলৰ কোনটো সংখ্যা 450তকৈ 4% বেছি। গতিকে এইটো আমি সেই একে ধৰণে কৰি ল'ম, খৰধৰকৈ কৰি যাম। এইটো আপোনালোকে এইটো নাভাবিব যে ইমান ইজি শিকাইছে, এইবিলাক এক্সামত আহিব জানো। এইটো কথা কেতিয়াও নাভাবিব, কাৰণ ABUBত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। এইটো কথা মই বাৰে বাৰে কৈছোঁ, কাৰণ আগতে অহা দেখিছোঁ কাৰণে কৈছোঁ। যদি আপুনি বিশ্বাস কৰা নাই, যেতিয়া আপুনি আছাম পুলিচ ABUB ৰিটেন এক্সাম দিব, তেতিয়া আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে পাব। আৰু এইটো কেনেকৈ কৰিম এতিয়া, সেইটো কথা কৈ যাবনে? এতিয়া কি কৰিম, এইটো আমি কটাকটি কৰিম। ইয়াত কিমান যাব, 5 যাব, 5 2 গুণ 2 5 9 গুণ 45। গতিকে এইটো হৈ গ'ল। আৰু ওপৰত কিমান থাকিলে, ওপৰত থাকিলে কিমান 9 × 4 আৰু তলত থাকিলে 2। গতিকে এইটো আমি কিবা কৰি চাম পূৰণ। 36/2 আৰু এইটো কটাকটি যাব, যিহেতু 18 যাব। আৰু এতিয়া আমি কিমান পালোঁ, 18। এতিয়া প্ৰশ্নটোত আমাক কি সুধিছে, তলৰ কোনটো সংখ্যা 440তকৈ 4% বেছি সুধিছে। গতিকে আমি কি কৰিম, 450 + 18 ইজুকেল কিমান পাম, 468 পাম, 468। সেইটো হৈছে আমাৰ ৰাইট এনচাৰ। আৰু চাই লওক প্ৰশ্নটোত কি সুধিছে যে 4% বেছি, 450তকৈ 4% বেছি হ'লে কি কৰিম, প্লাছ কৰিম। আৰু যদি কম বুলি দিয়া থাকিলেহেঁতেন, ইয়াতে যদি আমাক কমটো দিয়া থাকিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো মাইনাছ কৰিলোহেঁতেন। এতিয়া বেছি কাৰণে প্লাছ কৰিছোঁ। এইটোৱে একদমেই সহজ দেখিলে। আৰু এটা কৰি চাম, এবাৰ অকণমান বেলেগ ধৰণৰ আনিছোঁ। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, যিহেতু আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যোৱা দেখা গৈছে, সেইকাৰণে দিছোঁ যে যদি 400ৰ 0.04% কিমান, 400ৰ 0.04% কিমান, এইটো আমাক সুধিছে। 0.04% কিমান হ'ব এইটো সুধিছে। এইটো যদি আহে তেতিয়া আমি কেনেকৈ কৰিম, এই একে ধৰণে হ'ব। মই আপোনাক কৈছোঁ যে পাৰ্চেণ্টেজৰ সদায় একে ধৰণে আপুনি পাতিব লাগিব। কি কৰিব, প্ৰথমতে 400 পাতি ল'লে, তাৰপিছত কিমান দিছে আমাক 0.04% / 100। এইটো আপুনি পাতি ল'ব লাগিব। পাতি লৈ কি কৰিব, এই দুটা আপুনি কাটি দিলে, কাটি কিমান পালে, 4 × 0.04 পালে। আমি এতিয়া এইটো পূৰণ কৰি দিলে কিমান পাম, 16 16.4 পাম, 4%। এইটো হৈছে আমাৰ ৰাইট এনচাৰ। দেখিলে কিমান সহজ। এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিলে আপুনি ভয় কৰিবলগীয়া একো নাই, কাৰণ দেখিছে যে যদি এনেকুৱাকৈ আহে, দশমিকত আহে, তেতিয়া আপুনি এইটো বহুত জল্দি উলিয়াব পাৰিব। আৰু এটা কৰি চাওঁ, আৰু এটা অকণমান বেলেগ ধৰণৰ কৰি চাম এইবাৰ। আৰু যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে আৰু বহুতখিনি শিকিবলৈ আছে, সেইকাৰণে আৰু এটা বেলেগ ধৰণৰ কৰি চাম। তাৰপিছত আমি অলপ টানলৈ যাম। আৰু এটা কৰি চাওঁ, যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া কেনেকৈ কৰিব। এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায়। এইটো যদি আহে তেতিয়া আপুনি কি কৰিব, এইটো একেবাৰে সহজ হয়। 2:20 শতাংশত প্ৰকাশ কৰিব দিছে। শতাংশত প্ৰকাশ কৰিব দিলে কি কৰিব, 220 / 100। যিহেতু আমাৰ শতাংশত প্ৰকাশ কৰিবলৈ দিছে, গতিকে আমি 100টো এইটো লিখি ল'লোঁ। আপুনি এইখিনিলৈকে পাতি ল'ব পাৰিলে বছ, আপোনাৰ কাম হৈ গ'ল, আপুনি এনচাৰ উলিয়াব পাৰিব। এতিয়া আমি কি কৰিম, এইটোতে আমি কাটি ল'লোঁ, কাটি লৈ 2 × 5 × 10 হৈ গ'ল। এতিয়া কিমান, 5 × 2 = 10। শতাংশত প্ৰকাশ কৰিবলৈ দিছে যিহেতু, এইটো হৈছে আমাৰ ৰাইট এনচাৰ। যদি আহে আপুনি এইটো এনেকৈ কৰিব। অকণমান টান এটা কৰি দেখুৱাম।
কাৰণ একদমেই সহজ এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে তেতিয়া আপুনি কৰিব পাৰিব। সেইটো কেনেকৈ কৰে মই মোৰ পাৰ্ট 1 যিটো ভিডিঅ' আছে সেইটো ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই থৈছোঁ, গতিকে আপুনি তাতকৈ চাবগৈ কেনেকৈ কৰিছিলোঁ, আৰু ভিডিঅ'টো চালে সকলোখিনি বুজি পাব। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ, কাৰণ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া আপোনালোকে কেনেকৈ কৰিব। খুব কম সময়ৰ ভিতৰতে প্ৰশ্নটোত আছে যে ৰাহুলৰ মাহিলী আয় 3,200 টকাৰ পৰা 4,000 হয়, গতিকে ৰাহুলৰ মাহিলী আয় কিমান শতাংশ বৃদ্ধি পালে। আমাক এতিয়া কি সুধিছে যে কিমান শতাংশ বৃদ্ধি পালে, যে ৰাহুলৰ মাহিলী আয় 3200 পৰা 4,000 টকা হ'লগৈ। প্ৰথমতে পাইছিলে কিমান 3200, তাৰপিছত কিমান পালেগৈ 4,000 হ'লগৈ। গতিকে ৰাহুলৰ মাহিলী আয় কিমান শতাংশ বৃদ্ধি পালে আমাক সেইটো সুধিছে, গতিকে আমাক ইয়াত পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া আপুনি কেনেকৈ কৰিব যে মাহিলী আয় কিমান আছে যে 3200 পৰা 4,000 হ'ল, মানে কিমান বাঢ়িলে প্ৰথমতে সেইটো আমি চাব লাগিব। প্ৰথমতে আমি এইটো চাব লাগিব যে প্ৰথমতে আছিলে কিমান 3200, তাৰপিছত গৈ গৈ কিমান পালেগৈ আহি 4,000 হ'লগৈ। এতিয়া আমাক উলিয়াব দিছে যে কিমান শতাংশ বৃদ্ধি পালে এইটো সুধিছে, গতিকে আমি কি কৰিম, ইয়াৰ পৰা ইয়ালৈ আমি কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। এইটোৰ পৰা যদি ইয়ালৈ মাইনাছ কৰি দিওঁ কিমান পাম, 800 পাম, নহয় জানো। যদি এনেকৈ যদি নোৱাৰে, কিছুমানে পাৰিব কিছুমানেতো নোৱাৰিব পাৰে, তেতিয়া আপুনি এনেকৈ ছাইডত কৰি ল'ব, কিন্তু মই ছাইডত পাতি থকা নাই, ডাইৰেক্ট কৰি দিম। আৰু এইটো কি কৰিব, প্ৰথমতে ইয়াত আপুনি মাইনাছ কৰি ল'ব লাগিব যে বৃদ্ধি পালে বুলি সুধিছে যে কিমান বৃদ্ধি পালে, কিমান 800 বৃদ্ধি পালে। এতিয়া আমাৰ প্ৰশ্নত কি সুধিছে যে ৰাহুলৰ মাহিলী আয় কিমান শতাংশ বৃদ্ধি পালে সেইটো সুধিছে। প্ৰথম মাহিলী আয় কিমান পাইছিলে 3,200 যেতিয়া পালে, আৰু বৃদ্ধি পালে কিমান 800 বৃদ্ধি পালে। আৰু আমাক উলিয়াব দিছে কি, উলিয়াব দিছে আমাক কি পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে। গতিকে প্ৰশ্নটো ইমানেই, যদি আপুনি এইখিনিলৈকে পাতি উলিয়াব পাৰিলে তেতিয়াহ'লে আপোনাৰ এনচাৰটো ওলাই গ'ল। কাৰণ আগৰখিনিত দেখিছে যে প্ৰতিবাৰতে এনেকুৱাকৈ পাতিব লগা হৈছে। যেতিয়া আপুনি এইটো পাতি উলিয়াব পাৰিব তেতিয়াহ'লে আপুনি গম পালে যে আপোনাৰ এনচাৰ ওলালৈকে এইটো আপুনি গম পাব। এতিয়া আমি এইটো কি কৰিম, কটাকটি কৰি চাম কেনেকৈ কি কৰিব পাৰোঁ। এইটো 0 ইয়াত কাটিলোঁ, এইটো 0 ইয়াত কাটিলোঁ, এতিয়া থাকিলে কিমান, এইটো আমি কাটিব পাৰিম। কিমান কাটিব, কিহে কাট খাব যে 8 4 গুণ 32, 8 8 4 গুণ 32। এতিয়া কিমান থাকিলে, ওপৰত থাকিলে 100 আৰু তলত থাকিলে 4, গতিকে 100 4 কটাকটি যাবনি সেইটো চাব লাগিব। হয় নিশ্চয় যাব, যে 4 100 কিমান যাব 25 গ'ল। গতিকে আমি এতিয়া এনচাৰ কিমান পালোঁ, 25% পালোঁ। প্ৰশ্নটোত কি সুধিছিলে যে ৰাহুলে মাহিলী আয় 3200 পৰা গৈ 4,000 পালেগৈ, গতিকে আমাৰ সুধিছে যে মাহিলী আয় কিমান শতাংশ বৃদ্ধি পালে, বৃদ্ধি কিমান পালে আমাক সেইটো দিছে। আমাক যিহেতু পাৰ্চেণ্টেজটো উলিয়াব দিছে, পাৰ্চেণ্টেজটো আপুনি কেনেকৈ উলিয়াব, ইয়াত আপুনি কি কৰিব লাগিব, প্ৰথমতে যিটো মাহিলী আয় আছিলে আৰু যিমান বৃদ্ধি পালে, বৃদ্ধি পোৱাৰ পৰা মাহিলী আয়টো প্ৰথম যিটো আয় আছিলে সেইটো আপুনি মাইনাছ কৰিব, মাইনাছ কৰি যিটো পায় সেইটোৰ লগত আপুনি কি কৰিব লাগিব, যিটো প্ৰথম মাহিলী আয় আছে সেইটোৰ লগত পাতি 100 পাৰ্চেণ্টেজ উলিয়াব লাগিব। আৰু 100টো আপুনি যেতিয়া পাতি এনেকৈ পাতি ল'ব পাৰিলে কটাকটি কৰি যিটো আপুনি পাব সেইটোৱে হৈছে আপোনাৰ এনচাৰ। গতিকে দেখিলে কিমান সহজ। যদি প্ৰশ্নটো এনেকৈ দেখাত বহুত ডাঙৰ যেন লাগিছে, বহুত যেন বেলেগ উলিয়াব পাৰিমগৈ বা মই এনেকুৱা প্ৰশ্ন উত্তৰ উলিয়াব নোৱাৰিম এনেকুৱা যেন লাগিব, যেতিয়া আপুনি কৰি চাব তেতিয়া গম পাব যে কিমান সহজ। গতিকে এইটো এনচাৰ দেখিলে প্ৰশ্নটো কোনোবাই যদি লিখোঁ বুলি ভাবিছে তেনেহ'লে লিখি ল'ব পাৰে। আৰু
উত্তৰটো দেখিছে এক লাইনতে হৈ গৈছে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে একো ভয় নকৰিব। আৰু এটা প্ৰশ্ন কৰি চাওঁ, যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া আপুনি কেনেকৈ কৰিব। এইটো ইয়াত আছে যে এখন স্কুলত 75% ল'ৰা ছোৱালী পঢ়াত ভাল আৰু 150 জন পঢ়াত বেয়া, তেনেহ'লে স্কুলখনত কিমানজন ল'ৰা ছোৱালী আছে। এতিয়া পঢ়াত মানে ভাল আছে 75% আৰু পঢ়াত বেয়া কিমান আছে 150 জন আছে। তেনেহ'লে স্কুলখনত ল'ৰা ছোৱালী কিমান আছে সেইটো সুধিছে। ইয়াত আমাক সুধিছে যে পাৰ্চেণ্টেজ মানে, যিহেতু পাৰ্চেণ্টেজ মানে আমি জানো যে 100 বুলি, শতাংশ মানে 100। এতিয়া আমাক ভাল কিমান আছে, ভাল আছে যে 75% ভাল। যদি 75% যদি ভাল হয় তেনেহ'লে বেয়া কিমান আছে 25% আছে। সেইটো আমি গম পালোৱেই, যিহেতু যদি 100ত যদি 75 জন যদি ভাল হয় তেনেহ'লে বেয়াটো 25 হ'ব। আমাক সুধিছে যে স্কুলখনত কিমানজন ল'ৰা ছোৱালী আছে সেইটো সুধিছে। গতিকে আমি কিমানজন ল'ৰা ছোৱালী আছে সেইটো কেনেকৈ উলিয়াম। যিহেতু আমি ভাল পালোঁ 75 জন, 100ত 75 জন আৰু 100ত 25 জন বেয়া পালোঁ, আৰু বেয়া পঢ়াত বেয়া 150 জন বুলি দিছে। যদি পাৰ্চেণ্টেজ হিচাপত চাওঁ তেন্তে 25%। গতিকে আমি কি কৰিম, যিহেতু 120 জন বেয়া বুলি দিছে গতিকে 150 জন 150 পাতি ল'লোঁ। তাৰপিছত কি কৰিম, কিমান আছে পঢ়াত ভাল কিমান আছে 20, পঢ়াত ভাল আছে 75 আৰু পঢ়াত বেয়া আছে কিমান 25 জন পঢ়াত বেয়া। গতিকে এইটো 100 হ'ব। যিহেতু আমি এইখিনিলৈকে পাতিব লাগে, মই বাৰে বাৰে কৈ আছোঁ যে আপুনি যেতিয়া এইখিনিলৈকে পাতি ল'ব পাৰিব তেতিয়াহ'লে আপুনি এনচাৰটো উলিয়াব পাৰিব। আৰু 75% পঢ়াত ভাল হ'লে 25টো বেয়া হ'ব, আৰু পঢ়াত বেয়া ল'ৰা ছোৱালী আছে কিমান 150। গতিকে 150 লগত 25টো আমি পাতি ল'লোঁ, আৰু এইটো হ'ল বেয়া ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজটো, আৰু ইয়াত আছে বেয়া ল'ৰা ছোৱালী কিমান আছে সেইটো। আমাক যিহেতু উলিয়াব দিছে যে স্কুলখনতে কিমান ল'ৰা ছোৱালী আছে সেইটো উলিয়াব দিছে। গতিকে আমি 100টো পাতি ল'লোঁ পাৰ্চেণ্টেজটো। তাৰপিছত এতিয়া আমি এইটো কটাকটি কৰিব লাগে। 25 100ত কিমান বাৰ যাব, 4 বাৰ যাব। গতিকে এতিয়া আমি এইটো পূৰণ কৰি দিব লাগে। কিমান পালোঁ 150 × 4। গতিকে এইটো যদি আমি মাল্টিপ্লাই কৰোঁ কিমান পাম, 2 × 3 = 4 × 60, 600 পাম। গতিকে এইটো আপুনি হয়তো বুজিব পাৰিলে বুলি ভাবোঁ, কাৰণ ইয়াত যিটো তলত একো সংখ্যা নাই, ওপৰতে থাকিলে 150 × 4 থাকিলে, এইটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ 600 পাম। গতিকে এইটোৱে হ'ল ইয়াৰ এনচাৰ। আপুনি যদি প্ৰশ্নটো লিখোঁ বুলি ভাবে তেনেহ'লে লিখিব পাৰে। দেখিলে কিমান সহজ, খুব সহজতে ওলাব পাৰি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক। আৰু এটা কৰি চাওঁ, এইটো এটা খুব ধুনীয়া প্ৰশ্ন যে এখন স্কুলত 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 64% পৰীক্ষাত পাছ কৰে, তেনেহ'লে স্কুলখনত ফেইল কৰা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান সেইটো সুধিছে। ছাত্ৰ ছাত্ৰী আছে কিমান 25 জন, তাৰে ফেইল কৰে 100ৰ ভিতৰত 64% ফেইল কৰে। মানে 25ত যদি পাৰ্চেণ্টেজ হিচাপত চাওঁ তেন্তে 100ত 64% ফেইল কৰে। তেনেহ'লে স্কুলখনত ফেইল কৰা ল'ৰা ছোৱালী কিমান হ'ব সেইটো আমাক উলিয়াবলৈ দিছে। গতিকে আমি এইটো কেনেকৈ উলিয়াম, প্ৰথমতে কি কৰিব লাগিব, 64 মানে 100ত কিমান, এটা আমি লিখি ল'ম প্ৰথমতে। 100ত কিমান 64 কি কৰে পৰীক্ষাত পাছ কৰে, তেন্তে ফেইল কৰা ল'ৰা ছোৱালী কিমান হ'ব। আমি যদি এইটো মাইনাছ কৰি দিওঁ তেতিয়া আমি কিমান পাম 36 পাম। মানে 100ত 36% ফেইল কৰিছে, পাছ কৰিছে কিমান 64%। গতিকে আমাৰ প্ৰশ্নটো উলিয়াব দিছে যে ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান সেইটো আমাক উলিয়াবলৈ দিছে। গতিকে আমি এইটো কেনেকৈ উলিয়াম, ফেইল কৰা ল'ৰা ছোৱালী কিমান পালোঁ 36, মানে
36% মানে কিমান 100ত 36 ফেইল কৰা ল'ৰা ছোৱালী পালোঁ আৰু মুঠ ল'ৰা ছোৱালী কিমান আছে মুঠ ল'ৰা ছোৱালী আছে 25 মুঠ ল'ৰা ছোৱালী আছে 25টা বা ইয়াত 0 লগাই পিনি 250টাও লিখিব পাৰিলোহেঁতেন কিন্তু 25টাই লিখি দিলোঁ এতিয়া আমি এইটো কি কৰিম কটাকটি কৰি চাওঁ কটাকটি কৰিলে কিমান পাম 100ত কিমান বাৰ যাব 25 100ক 4 বাৰ যাব আৰু 4 36ক কটা যাব নেকি 9 4 36 হৈ গৈছে কিমান পালোঁ আমি 9 পালোঁ আমাৰ প্ৰশ্নটোত কিমান সুধিছে যে 25 জন ল'ৰা ছোৱালীৰ ভিতৰত 64% পৰীক্ষাত যদি পাছ কৰে তেনেহ'লে স্কুলখনত ফেইল কৰা ল'ৰা ছোৱালী কিমান এইটো আমাক সুধিছে যদি আমি এইটো উলিয়াবলৈ যাওঁ তেতিয়া আমি এনেকৈ কি কৰিব লাগিব যেহেতু পাৰ্চেণ্ট কিমান আছে 64% পাছ কৰে 164% যদি ভাল হয় তেনেহ'লে বেয়া কিমান ওলাব 36% বেয়া ওলাব এইটোতো আমি গম পালোৱেই তাৰপিছত কি কৰিব লাগিব যেটো পাৰ্চেণ্টেজটো আমি উলিয়াই ল'লোঁ পাৰ্চেণ্টেজটো এনেকৈ পাতি ল'ম যে 100/36 36/100 এইটো পাতি ল'লোঁ পাতি লোৱাৰ পাছত মুঠ ল'ৰা ছোৱালী কিমান আছিলে 25 আছিলে সেইটো লগত আমি পাতি লৈ কটাকটি কৰি দিলে আমি ইয়াৰ এনসাৰটো পাই যাম গতিকে 9 হৈছে ইয়াৰ এনসাৰ মানে 9 জন ল'ৰা ছোৱালী ফেল কৰিছে ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 9 জন 25ৰ ভিতৰত 9 জন ফেল আৰু এটা কৰি চাওঁ আমি প্ৰশ্নটো আপোনালোকে লিখি ল'ব পাৰে কোনোবাই যদি লিখোঁ বুলি ভাবে আৰু উত্তৰটো দেখিছে উলিয়াবলৈ কিমান সহজ 1 মিনিট সময় নালাগে পাৰ্চেণ্টেজৰ প্ৰশ্ন উত্তৰ উলিয়াবলৈ আৰু এটা প্ৰশ্ন লৈ আহিছোঁ আৰু এইটো আপোনালোকে কেনেকৈ কৰিব সেইটো দেখুৱাই দিম আৰু এজন মানুহে 6000 টকা দৰমহা পায় তেওঁ যদি দৰমহা 50% বঢ়াই দিয়া হয় তেনেহ'লে তেওঁ নতুন দৰমহা কি হ'ব এইটো আমাক সুধিছে 6000 টকা দৰমহা পায় আৰু 50% কি কৰিছে বঢ়াই দিছে বৃদ্ধি পাইছে তেনেহ'লে তেওঁ নতুন দৰমহা কি হ'ব সেইটোহে আমাক সুধিছে এইটো উলিয়াবলৈ গ'লে কি কৰিব দৰমহা কিমান পায় প্ৰথমতে এইটো চাম দৰমহা পায় কিমান 6000 আৰু বঢ়াই দিছে কিমান 50% মানে 100ত 50 প্লাছ কৰিব লাগিব মানে 100ত কিমান বঢ়াইছে 50% মানে 150 হ'ব ডিভাইডেড বাই কিমান 100 ইয়াত যে আপোনালোকে এটা কথা মন কৰিব যদি তেওঁ দৰমহা 50% বঢ়াই দিছে 50% যেতিয়া বঢ়াই দিলে তেতিয়া কি কৰিব লগা আছে 100ত যেতিয়া 50% বঢ়াই দিলে এই 50টো প্লাছ কৰিব লগা আছে প্লাছ কৰি আমি কিমান পালোঁ 150 পালোঁ এইটো যদি নাথাকি প্ৰশ্নত যদি আমাক থাকিলেহেঁতেন যে তেওঁ দৰমহা 50% কমাই দিয়ে আগতে তেওঁ 6000 টকা দৰমহা পাই আছে কিন্তু তেওঁ এবাৰ দৰমহাটো বোলে 50% কমাই দিছে তেতিয়া কি কৰিব লাগিব তেতিয়া আমি এইটো মাইনাছ কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব এইটো মাইনাছ কৰি আমি এইটো 50 পাম মানে 50 ডিভাইডেড বাই 100 হ'ব কিন্তু আমাক এটা যেহেতু বঢ়াই দিয়া সুধিছে যেতিয়া বঢ়াই দিব বঢ়াই দিয়াৰ লগে লগে কি কৰিম আমি এইটো 150 পাম মানে 50% বঢ়াই দিছে 100ত মানে 50 লগাই দিছে 50% বঢ়াই দিয়াৰ পিছত কিমান পাম 150 পাম গতিকে এইখিনি পতাৰ পিছত এইটো আমি এতিয়া কটাকটি কৰি দিলে আমি ইয়াৰ এনসাৰটো পাই যাম এতিয়া আমি কি কৰিম প্ৰথমতে এইটো কটা যাব নেকি সেইটো চাম প্ৰথমতে এইটো কাটি ল'লোঁ তাৰপিছত 5 যাব 5 3 গুণ 15 5 2 গুণ 10 আকৌ 2 6 বাৰ যাব 2 3 গুণ 6 0 3টা ওপৰলৈ গুচি যাব আৰু এই ওপৰত কিমান থাকিলে তলত যেহেতু কাট খাই গ'ল ওপৰত কিমান থাকিলে 3000 ইনটু 3 আমি এইটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ কিমান পাম 3 3 গুণ 9 9000 পাই যাম দেখিছে কিমান সহজ প্ৰশ্নটোত আছিলে যে 6000 টকা দৰমহা পায় আৰু তেওঁ যদি 50% বঢ়াই দিয়ে তেতিয়া আমি কিমান পাম 9000 টকা দৰমহা পাম আৰু এইখিনিতে এটা কথা কওঁ যে যদি প্ৰশ্নটো যদি এনেকৈ থাকিলেহেঁতেন যে 60% 6000 টকা দৰমহা পায় 50% কমাই দিয়ে এইটো বঢ়াই থা যদি ইয়াত যদি আপুনি কমাই দিয়ে বুলি পায় তেতিয়া আপুনি কেনেকৈ কৰিব লাগিব 6000
50 ডিভাইডেড বাই 100 বহাই দিওঁতে যেতিয়া বহাই দিয়ে বুলি কৈছে তেতিয়া আপুনি এটো ওপৰত 150 পাতিছে যেটো 50% বহাই দিছে যদি এটো কমাই দিয়ে বুলি পায় যদি ইয়াত কমাই দিয়ে বুলি পায় তেতিয়া কি কৰিব লাগিব এটো এনেকৈ পাতিব লাগিব 150 ডিভাইডেড বাই 100 মানে 50 100ত 50 কমাই দিছে গতিকে এটো এনেকৈ পালে এটা আমি এটো যদি কটাকটি কৰি চাম কিমান পাম 5 গুণ 5 5 2 10 আকৌ 2 এ 3 কিমান যাব 3 বাৰ যাব গতিকে আমি এনসাৰটো কিমান পালো 3000 পালো দেখিলে যদি বহাই দিয়ে বুলি কয় তেতিয়া আমি 9000 পাম যদি কমাই দিয়ে তেতিয়া আমি 3000 পাম পাৰ্থক্য ইমানে গতিকে আপোনালোকে যদি ভালকৈ প্ৰশ্নটো গুৰুত্ব দি পঢ়ি চাই তেতিয়া হলে আপোনালোকে পাৰিব ইমান টান নহয় পাৰ্চেন্টেজৰ প্ৰশ্ন ইমান টানকৈ নাহে হয়তো যদি এনেকৈ আহে তেতিয়া আপোনালোকে কেনেকৈ কৰিব এটো আপোনালোকক দেখুৱাই দিছো খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিব আৰু আপোনালোকে সদায় যেতিয়া প্ৰশ্নটো কৰিবলৈ চাব তেতিয়া আপোনালোকে মন দি প্ৰশ্নটো প্ৰথম পঢ়ি ল'ব প্ৰশ্নটো যেতিয়া বুজি পাব তেতিয়া আপোনালোকে উত্তৰটো উলিয়াব পাৰিব আৰু আপোনালোকে যদি মোৰ প্ৰথম ভিডিওটো চোৱা নাই পাৰ্ট 1 ভিডিওটো যদি চোৱা নাই পাৰ্চেন্টেজৰ তেনেহলে চাই লবগৈ আৰু আজি ভিডিওটো ইমানে ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ